নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীৰে ডিব্ৰুগড় এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব। লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশি যি গ্ৰহত চন্দ্ৰ বহি আছে সেয়া আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াত সমূহীয়াভাৱে কৰা হৈছে, গতিকে জাতক জাতিকাভেদে ভিন্ন ফল লাভ কৰিব। ইংৰাজী নৱবৰ্ষ 2024 চনৰ কুম্ভ ৰাশিৰ ৰাশিফল সকলো দিশ সামৰি ইয়াত আগবঢ়োৱা হৈছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম অক্ষৰ হ'ল গ, দন্তীয়া হ আৰু তালপীয়া হ। নক্ষত্ৰ নং 23, 24 আৰু 25 লৈ এই ৰাশি গঠিত হৈছে। ধনিষ্ঠা নক্ষত্ৰৰ শেষৰ 2 পাত, শতভিষা নক্ষত্ৰৰ 4 পাত আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ 3 পাত লৈ এই কুম্ভ ৰাশি গঠিত হৈছে। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি। এই 2024 বৰ্ষটো এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি শুভ দেখা যায়। মনৰ আশাসমূহ পূৰণ হ'ব আৰু সকলো ক্ষেত্ৰতে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি প্ৰাৰ্থীসকলে কোনো কৰ্ম সংস্থাপন পোৱাৰ যোগ দেখা গৈছে। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো শুভ ফল লাভ হ'ব। বিভিন্ন দিশৰ পৰা বেপাৰ বাণিজ্যৰ যোগেদি আপোনালৈ অৰ্থৰ আগমন হ'ব। কৰ্মক্ষেত্ৰত দেখা যায় যে এই ৰাশিৰ জাতক জাতিকাসকলে দুপে আগবাঢ়ি যাব পাৰিব। আৰ্থিক দিশত অতি সুন্দৰ ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰতো সুখ অনুভৱ কৰিব। পৰিয়ালৰ সকলো সদস্যৰে সহায় সহযোগ পাবলৈ সক্ষম হ'ব। বিভিন্ন ক্ষেত্ৰত সন্তানৰ পৰা সুখ লাভ কৰাও দেখা যায়। এই বছৰটোত বহুতো শুভ সংবাদে এই বছৰটো আপোনাক আনন্দিত কৰি তুলিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সুফল লাভ কৰিব। কিছুৱে বিদেশত পঢ়াৰ সুযোগো লাভ কৰিব আৰু মনৰ উচ্চ শিক্ষানুষ্ঠানত পঢ়াৰ সুবিধা লাভ কৰিব, আৰু শিক্ষাৰ যোগেদিয়ে নিজক সমাজত প্ৰতিষ্ঠা কৰিবলৈ পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। বিবাহিত যিসকলে বিবাহ কৰিম বুলি ভাবি আছে তেখেতসকলে বিবাহ সম্পন্ন কৰিব পাৰিব, কিন্তু কিছু বাধা বিঘিনি থকাও দেখা যায়। বিবাহৰ পাছত পত্নীৰ যোগেদি আৰ্থিক উন্নতি ঘটিব এইসকল জাতক জাতিকাৰ। প্ৰেমৰ ক্ষেত্ৰত দেখা যায় যে বছৰৰ প্ৰথম চতকে বছৰৰ শেষৰ ফালে প্ৰেমত মধুৰতা লাভ কৰিব, কিন্তু প্ৰেমৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ আছে। কিছু ক্ষেত্ৰত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, গতিকে এই সমস্যাসমূহ দূৰ কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এই বছৰটোত কিছুৰ ক্ষেত্ৰত এই বছৰটোত প্ৰেম বিবাহ হোৱাও দেখা যায়। ব্যৱসায়ত এই ৰাশিৰ জাতক জাতিকাসকলে অতি ভাল ফল লাভ কৰিব। আয় বৃদ্ধি হ'ব, আৰু যিসকলে নতুন ব্যৱসায়ত বিনিয়োগ কৰিম বুলি ভাবিছে এই সময় উপযুক্ত সময় হয়, কিন্তু যুটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত কিছু ধ্যান দিয়াটো দৰকাৰ আছে। যিসকলে চাকৰি কৰি আছে তেখেতসকলে সন্মান লাভ কৰিব উচ্চ পদস্থ বিষয়াৰ পৰা, আৰু কিছু ক্ষেত্ৰত কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগো দেখা গৈছে। মুঠতে ক'ব গ'লে এই 2024 বৰ্ষটো এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি শুভ দেখা যায়। আৰ্থিক ক্ষেত্ৰতো সকাহ লাভ কৰিব। সকলো দিশৰ পৰাই শুভ ফল পাবলৈ সক্ষম হ'ব। এতিয়া আহোঁ প্ৰতিকাৰলৈ। অশুভ ফল নাশ কৰি সুফল লাভ কৰিবলৈ এই ৰাশিৰ জাতক জাতিকাসকলে যদি তলত দিয়া বিধিসমূহৰ যিকোনো এটা কৰে অধিক সুফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিটো শনিবাৰে যদি কোনো শনি মন্দিৰত গৈ এই ৰাশিৰ জাতক জাতিকাসকলে শনিদেৱৰ বিষ মন্ত্ৰ যদি জপ কৰে সুফল লাভ হ'ব, আৰু লগতে যদি শনিদেৱক তিল তেলৰ চাকি অৰ্পণ কৰে অৰ্থাৎ দান কৰে তেতিয়াহ'লে মনৰ আশাসমূহ পূৰণ হ'ব এই বছৰটোত। 2. দুবৰি বন গণেশজীক অৰ্পণ কৰি পূজা কৰিলে, বুধবাৰ দিনাখন যদি সদায় পূজা কৰে এই ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশা পূৰণ হ'ব আৰু কৰ্ম সংস্থাপন লাভ কৰাৰ যোগ দেখা যাব।
আৰু মঙলবাৰ দিনাখন যদি এই ৰাশি জাতক জাতিকাসকলে কোনো হনুমানজীৰ মন্দিৰত গৈ পেলাই যদি হনুমান চালিচা পাঠ কৰে তেতিয়াহ'লে অতি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু বাধাসমূহ দূৰ হ'ব। সকলোৰে মংগলময় হওক, বছৰটো সুন্দৰ হওক, তাৰে আশা কৰি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।